জিএছএৰ বি ডিভিজন ক্ৰিকেট লীগ আৰম্ভ ৮টা ক্ৰিকেট দলৰ অংশগ্ৰহণ প্ৰথম মেচত জয়ী লেজেণ্ডছ স্পৰ্টিং ক্লাব দ্বিতীয় মেচত জয়ী নৱৰং ক্লাব শনিবাৰৰ পৰা নেহেৰু ষ্টেডিয়ামত আৰম্ভ হৈছে অষ্টম ৰশ্মিবালা তামুলী বি ডিভিজন ক্ৰিকেট লীগ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত এই ছিজনত অংশগ্ৰহণ কৰিছে ৮টাকৈ ক্ৰিকেট দলে শনিবাৰে নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ল এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকিল অসম ভলীবল সন্থাৰ সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰ সুশান্ত বিশ্ব শৰ্মা বিশিষ্ট ক্ৰীড়া সংগঠক গণেশ তামুলী গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস উপসভাপতি ভোলা বড়ো বাদল দে কোষাধ্যক্ষ অমিয় কুমাৰ কলিতা যুটীয়া সম্পাদক কাজল পল চৌধুৰী ক্ৰিকেট সম্পাদক নাছিৰ গুল খানৰ দৰে বিশিষ্ট ব্যক্তিসকল জিএছএৰ পতাকা উত্তোলন কৰিলে সভাপতি পৰেশ চন্দ্ৰ দাসে বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতা উদ্বোধন কৰিলে সুশান্ত বিশ্ব শৰ্মা আৰু গণেশ তামুলীয়ে নিমন্ত্ৰিত অতিথিসকলে খেলুৱৈসকলক কৰমৰ্দন কৰি প্ৰতিযোগিতাৰ বাবে জনালে শুভেচ্ছা নেহেৰু ষ্টেডিয়ামলৈ আহি নষ্টালজিক হৈ পৰিল প্ৰাক্তন ক্ৰিকেটাৰ সুশান্ত বিশ্ব শৰ্মা মই এই ডিভিজন লীগ খেলিছিলোঁ শান্তিপুৰৰ হয় শান্তিপুৰ এথলেটিক ক্লাব তো আজি বহুত বছৰৰ মূৰত ষ্টেডিয়ামখনত সোমাই কিবা একদম মানে কি ক'ম কি নক'ম তেনেকুৱা লাগিছে সকলো চিনাকি গতিকে জিএছএলৈ মোৰ শুভেচ্ছা থাকিল এইখন টুৰ্ণামেণ্ট যাতে চলি থাকে আমাৰ দিনত বি ডিভিজনত 40টামান টীম আছিলে এতিয়া অলপ টীমবিলাক কমি গ'ল খেলুৱৈ অলপ কমি গ'ল আৰু গতিকে যি নহওক জিএছএ প্ৰচেষ্টা এটা লৈছে গতিকে মই জিএছএক শুভেচ্ছা জনাইছোঁ যাতে এইখন টুৰ্ণামেণ্ট কণ্টিনিউ হৈ থাকে মই আশাবাদী অসম ক্ৰিকেটক লৈ খালি কি হ'ল আমাৰ দিনত বহুত টুৰ্ণামেণ্ট হৈছিলে মানে চানমাৰিতে কওক আমাৰ দিনত যেতিয়া ক্ৰিকেটৰ ছিজনটো আহিছিল আমাৰ হাতত মানে একদিনো গেপ নাছিলে আজি বোলে অমুকত খেলিছোঁ কালি অমুকত খেলিছোঁ কিন্তু এতিয়া কি হ'ল এতিয়া টুৰ্ণামেণ্টবিলাক নাইকিয়া হৈ গ'ল যিটো লোকেল টুৰ্ণামেণ্ট হৈছিলে লতাইলত হৈছিলে চানমাৰিত হৈছিলে চবতে হৈছিল সেই টুৰ্ণামেণ্টখিনি নাইকিয়া হৈ গ'ল তাৰ পৰা কি হৈছে অলপ প্লেয়াৰ ওলোৱাত যেন ক'ৰবাত এটা ব্যাঘাত হৈছে তেনেকুৱা মোৰ লাগিছে কিন্তু যি নহওক মই আশাবাদী অসম ক্ৰিকেটক লৈ ভৱিষ্যতে আৰু ভাল হ'ব থেংক ইউ ইফালে এই প্ৰতিযোগিতাত প্ৰতিদিনে অনুষ্ঠিত হ'ব দুখনকৈ মেচ টি20 ফৰ্মেটত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল লেজেণ্ডছ স্পৰ্টিং ক্লাব আৰু চানমাৰী স্পৰ্টছ ক্লাব প্ৰথম মেচত 9 উইকেটত জয়ী হয় লেজেণ্ডছ স্পৰ্টিং ক্লাব আনহাতে দ্বিতীয়খন মেচত নৱজ্যোতি ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে 94 ৰানত জয়ী হয় নৱৰং ক্লাব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অষ্টম সংখ্যক ৰশ্মিবালা তামুলী বি ডিভিজন ক্ৰিকেট লীগ এনে প্ৰতিযোগিতাৰ আচলত ধৰি বহুদূৰ আগবাঢ়ি যাওক অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে